নমস্কাৰ। আজি আমি উপস্থিত হৈছোহি জয়ৰামপুৰ গাঁৱৰ বিপ্লৱ হাজং দেৱৰ ঘৰত। এয়া বিপ্লৱ হাজং ডাঙৰীয়া আৰু এয়া মোৰ সন্মুখত আছে সাগৰ হাজং ডাঙৰীয়া। দুয়োজন সমাজৰ গণ্যমান্য ব্যক্তি। আমি তেখেতসকলৰ লগত আজি ভালদৰে কথা পাতিম। আমি হাঁহি মাতি আজি ধুনীয়াকৈ আমাৰ অনুষ্ঠানটো আগবঢ়াই নিম। আজি এতিয়া আমি প্ৰথমতে সাগৰ হাজং ডাঙৰীয়া, আপোনাকে আমি কিছুমান কথা সুধি পেলাই অঞ্চলটোৰ কথা আমি জানিবলৈ বিচাৰিম যে আপুনি ইয়াত জন্মৰ পৰা এই ঠাইতে ডাঙৰ হোৱা, জন্মৰ পৰা ইয়াতে থকা চাগে নহয় জানো, নে বেলেগ ঠাইৰ পৰাতো অহা নহয়? ইয়াতে থকা আপুনি জয়ৰামপুৰ, প্ৰপাৰ জয়ৰামপুৰৰে মানুহ আপুনি? হয়। এতিয়া আপুনি এই জয়ৰামপুৰ গাঁওখনত বিশেষকৈ আপুনি সাহিত্যৰ ক্ষেত্ৰত জড়িত। আপুনি কেনেধৰণেৰে এই জয়ৰামপুৰ গাঁৱৰ মানুহখিনি সাহিত্যৰ ক্ষেত্ৰত আগবঢ়া, এই কথাটো অকণমান আপুনি মোক কওকচোন। আপুনি নিজেও কেনেধৰণে সাহিত্যৰ লগত জড়িত হৈ আছে, এই কথাটো অলপ উনুকিয়ালে ভাল পাব। আমাৰ জয়ৰামপুৰ গাঁওখন মানে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি এই জয়ৰামপুৰ জেগালৈ মানুহবিলাক বসতি বিস্তাৰ কৰিছে। প্ৰায় ৬০ দশকৰ অভাৱ হিচাপে। তো এই মানুহখিনি, এই অঞ্চলৰ মানুহখিনি ঘাইকৈ কৃষি কাৰ্যৰ লগত জড়িত। হ'লেও দেশ বিদেশৰ বা বাতৰি বা আপুনি যিটো সুধিছে সাহিত্যৰ কথা, সাহিত্য সংস্কৃতিৰ লগতো এই অঞ্চলৰ মানুহবিলাক জড়িত হৈ আছে। সাহিত্য সংস্কৃতিৰ লগত জড়িত হোৱা বেছি দিন হোৱা নাই চাগে, এইবোৰ খুব বেছি 10 বছৰমানৰ আগৰ পৰা পাছৰ পৰাহে হৈছে চাগে, এই বস্তুটো নহয়, বেছি দিন হোৱা নাই চাগে, সেইটো অনুমান কৰোঁ। আৰু আপোনালোকৰ এই অঞ্চলটোৰ এটা বৈশিষ্ট্য হ'ল এখন মিনি অসম, মানে সৰু অসম। এই ঠাইতে 11টা জনগোষ্ঠী একেলগে বসবাস কৰাৰ এটা উদাহৰণ আছে। এইটো বৰ ডাঙৰ কথা। 11টা জনগোষ্ঠী কোনেও কাৰো লগত হাই কাজিয়া নলগাকৈ একেলগে থকা খুব কম। আৰু আপোনালোকৰ মাজত ইমানখিনি আদান প্ৰদান আছে, বুজাবুজি আছে, সেইখিনি একেলগে এটা জনগোষ্ঠীৰ মানুহৰ লগত এটা জনগোষ্ঠীৰ মানুহৰ মিলা মিছাকৈ থকাটো বহুত ডাঙৰ কথা আপোনালোকৰ ইয়াত। সেইটো এটা ডাঙৰ বৈশিষ্ট্য। সেইটো এটা মানে আমি সকলোৱে এটা মহান কাম বুলিয়ে ভাবোঁ। মানে ইমান সুন্দৰকৈ আপোনালোকে বসবাস কৰি আছে আটাইখিনি মানুহ মিলা মিছাকৈ। এইটো কেনেকৈ হৈছে? মানে এইটো আপোনালোকে নিজাববীয়াকৈ কিবা প্ৰচেষ্টা লৈছেনে নাই? প্ৰত্যেকখিনি মানুহৰ মাজত কিবা অনুষ্ঠান প্ৰতিষ্ঠান বেলেগ বেলেগে পাতি পেলাই আপোনালোকে মিলা মিছা কৰিছেনে, নাই এনেই সাধাৰণভাৱে হৈ গৈছে আৰু মিলা মিছা? কওকচোন আপুনি। এইটো আচলতে সভা সমিতি কৰি আমি মিলা মিছা হৈছোঁ তেনেকৈ নহয়। এইটো স্বতঃস্ফূৰ্তভাৱে আমি হাজঙে দেউৰীৰ লগত, দেউৰীয়ে ৰাভাৰ লগত, মিচিঙৰ লগত, বড়োসকলৰ লগত, আমাৰ এই অঞ্চলত বিভিন্ন ধৰণৰ জাতি গোষ্ঠী আছে, সকলোৰে লগতে আমাৰ সদ্ভাৱ আছে। সেইটো বৰ ডাঙৰ কথা। আৰু উৎসৱ পাৰ্বণ ইত্যাদি হ'লে, আৰু বিয়া বাৰুৰ ক্ষেত্ৰতো আপোনালোকৰ ইটো জনগোষ্ঠীৰ ছোৱালী সিটো জনগোষ্ঠীলৈ গৈছে, তেনেকুৱা হৈছেনে বাৰু? থাকেই, হ'বই আৰু প্ৰেম প্ৰীতি হ'বই আৰু, নহয় জানো? প্ৰেম প্ৰীতি যাতে ওচৰাওচৰি হৈ থাকিব, দেখা দেখি হৈ থাকিব, প্ৰেম প্ৰীতি হ'লে সেইফালে বিবাহ হ'বই আৰু। কৰিব বিচাৰিম এইখিনিতে। বড়ো সম্প্ৰদায়ৰ এজনী বোৱাৰী, ছোৱালী জীয়ৰী হৈ আছিলে আপোনালোকৰ ধেমাজি অঞ্চলৰ হাতীগড়ৰ পৰা, হাতীগড় নে হাতীগাঁও বুলি, হাতীগাঁও, তাৰ পৰা আমি বড়ো ছোৱালী এজনী হাজঙলৈ বিয়া কৰাই আনিছোঁ। আৰু আমি যাৰ বাসগৃহত ইতিমধ্যে বহি আছো, তেখেতেও বহল মন হ'ব লাগিব ন, আহোম সম্প্ৰদায়ৰ এজনী ছোৱালীৰ লগত বিবাহ পাশত আমি সমাজে সেই বিয়াটো স্বীকৃতি প্ৰদান কৰিছোঁ। আপোনালোকৰ সমাজৰ পৰা স্বীকৃতি দিয়ে ন, এইটো বহুত ডাঙৰ কথা, ভাল কথা। এইটো সমন্বয় এক উদাহৰণ, নহয় জানো? সমন্বয় এইটো এটা। তাৰপিছত আপোনাৰ লিখা মেলাখিনি কওকচোন বাৰু। লিখা মেলা এনেকৈ মই লিখোঁ, কিন্তু প্ৰকাশটো তেনেকৈ হোৱা নাই। খালি মই পাহৰিলোঁ, এটা জাংফাই বুলি এটা আলোচনী আছে আহোম সম্প্ৰদায়ৰ, কিবা এটা পাহৰিলোঁ মই। জাংফাইত মোৰ হেৰি এটা ওলাইছিল, মানে বিচুৱা বুলি লিখিছিলোঁ মই, হাজংসকলৰ বিচুৱা উৎসৱ, মানে বিহুৰ সম্পৰ্কে লিখিছিলোঁ। আৰু এনেকেই প্ৰবন্ধ পত্ৰ আছে, কিছুমান প্ৰকাশ পোৱা নাই, লেখা মেলা কৰোঁ। এই প্ৰবন্ধখিনি আপোনাৰ আছে। কবিতা লিখে নেকি আপুনি? কবিতা তেনেকৈ মই নিলিখোঁ, কিন্তু
কবিতা এটা আছিলে, এতিয়া মই গাই দিব নোৱাৰিম ঘৰত। আৰু নিজে লিখিলেও মনত নাথাকে, এইটো কথা জীয়াঢল নদী সম্পৰ্কে মই লিখিছোঁ।